নমস্কাৰ এডিচন অসমলৈ মই সকলোকে স্বাগতম জনাইছোঁ আজি মই ৰম্বাছৰ কালি সম্পৰ্কীয় কেইটামান অংক লৈ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আশা কৰিছোঁ আজি আমি যিকেইটা অংক আলোচনা কৰিম সেই অংককেইটাই আপোনালোকক আহিবলগীয়া পৰীক্ষাবোৰত ডেফিনেটলি সহায় কৰিব তেতিয়াহ'লে আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক আমি প্ৰথমটো অংক লৈছোঁ এটা ৰম্বাছৰ কৰতোডালৰ দিশ 10 সেণ্টিমিটাৰ আৰু 8.2 সেণ্টিমিটাৰ হ'লে ৰম্বাছটোৰ কালি কিমান হ'ব আমাৰ অপশ্যন দিয়া আছে ABCD ঠিক আছে এতিয়া আমি চাওক অংকটো আৰম্ভ কৰিছোঁ খুব সহজ অংক আৰু এনেকুৱা অংক প্ৰায় পৰীক্ষাত আহি থাকে গতিকে আপোনালোকে অকণমান মন দি চাব বস্তুটো এতিয়া চাওক ৰম্বাছৰ কালিৰ এটা খুব ধুনীয়া সূত্ৰ এটা আছে খুব এটা চিম্পল সূত্ৰ আছে সেই সূত্ৰটো মই আপোনালোকক অকণমান কৈ দিব বিচাৰিছোঁ এতিয়া ৰম্বাছৰ কালিৰ সূত্ৰটো হৈ গ'ল মই এটা লিখি লৈছোঁ ৰম্বাছৰ কালি আপোনালোকে পাৰিলে লিখি থ'ব সূত্ৰটো আপোনালোকৰ কামত আহিব ৰম্বাছৰ কালি এই সূত্ৰটো হৈ গ'ল কি হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল এইটো হৈ গ'ল ৰম্বাছৰ কালিৰ সূত্ৰ ঠিক আছে এতিয়া চাওক মই আপোনালোকৰ সুবিধাৰ কাৰণে এই ৰম্বাছটো মই অকণমান আঁকি পেলাই আপোনালোকক বুজাই দিব বিচাৰিছোঁ ধৰক এই ৰম্বাছটো আছিলে ৰম্বাছ মানে ইয়াৰ চাৰিটা বাহু সমান নহয় জানো কিন্তু কোন চাৰিটা সমান নহয় ইয়াৰ বাহু চাৰিটা সমান হ'ব ঠিক আছে ৰম্বাছ আছিলে এইটো ৰম্বাছ মই ধৰি ল'লোঁ এতিয়া এই ৰম্বাছটোৰ এই দুডাল কৰ্ণ ইয়াক কৰ্ণ বুলি ক'ম ঠিক আছে তাৰ সন্নিহিত নোহোৱা যিকেইটা কোণ আছে তাক সংযোগ কৰা যিকেইটা বাহু আছে সেই বাহুকেইটা হৈ গ'ল সেই বাহুটোকে কোৱা হয় কৰ্ণ ঠিক আছে এতিয়া এডাল কৰ্ণ এডাল কৰ্ণ হৈ গ'ল এইডাল ঠিক আছে এডাল হৈ গ'ল এইডাল হৈ গ'ল তাৰ কৰ্ণ এতিয়া কি হ'ব কথাটো আমাক কৈছে এই কৰ্ণ দুডালৰ কথাটো কৈছে কি এই কৰ্ণ দুডালৰ যোগ দিয়া আছে এডাল কৰ্ণ হৈ গ'ল 8.2 এডাল ধৰিলোঁ মই 8.2 চুটিডাল আৰু এডাল দীঘলডাল হৈ গ'ল কিমান 10 সেণ্টিমিটাৰ এডাল 8.2 সেণ্টিমিটাৰ এইটো হৈ গ'ল 10 সেণ্টিমিটাৰ ঠিক আছে এতিয়া আমি এই ৰম্বাছটোৰ আমি কালিটো উলিয়াই দিব লাগে ঠিক আছে আমি এতিয়া কি কৰিম আমি এতিয়া এইটো সূত্ৰৰ অংকটো কৰি পেলাম ঠিক আছে তেনে চিম্পল অংক আমি মাত্ৰ সূত্ৰটো মনত ৰাখিলে আমাৰ কামটো হৈ যাব ঠিক আছে বুজি পাইছে কথাটো এতিয়া আমি কি কৰিম এই যে আমাৰ সূত্ৰ দিয়া আছে এই সূত্ৰটো আমি অংকটো কৰিলে আমাৰ উত্তৰটো এনচাৰটো ওলাই যাব ঠিক আছে এতিয়া হাফটো লিখিলোঁ আমি তাৰপিছত আমি কি কৰিম এতিয়া কৰ্ণডালৰ পূৰণফল আমি বহাই দিম 10 সেণ্টিমিটাৰ ইনটু 8.2 সেণ্টিমিটাৰ এইখিনিকে বুজি পাইছে আমি মাত্ৰ সূত্ৰটোত বহাই দিছোঁ বস্তুটো অন্য একোৱে কৰা নাই একদম চিম্পল কথা এতিয়া চাওক কটাকটি কৰি দিয়ক 2 ইয়াক কটাকটি কৰি দিয়ক 2 2 4 গুণ 8 দশমিক 2 গুণ 2 এতিয়া কিমান থাকি গ'ল 10 সেণ্টিমিটাৰ ইনটু 4.1 সেণ্টিমিটাৰ এতিয়া এই দুটা পূৰণ কৰিলে আমাৰ উত্তৰটো ওলাই যাব নহয় জানো পূৰণ কৰিলে কিমান হ'ব এতিয়া 10ৰ লগত 4.1 পূৰণ কৰিলে দশমিক উঠি গুচি যাব থাকিব 41 সেণ্টিমিটাৰ স্কোৱাৰ তেতিয়াহ'লে কি হ'ব আমাৰ এনচাৰ কোনটো শুদ্ধ হ'ব আমাৰ অপশ্যন চিটো শুদ্ধ হ'ব ঠিক আছে আপোনালোকে নিশ্চয় অংকটো বুজিব পাৰিছে এবাৰ হওক আমি এইটো অংক লৈছোঁ খুব সুন্দৰ অংক আমাক অংকটোত কৈছে যে এটা ৰম্বাছৰ কালি 20 সেণ্টিমিটাৰ স্কোৱাৰ ৰম্বাছটোৰ এডাল কৰ্ণৰ দিশ 8 সেণ্টিমিটাৰ হ'লে আনডাল কৰ্ণৰ দিশ কিমান হ'ব ঠিক আছে অংকটো নিশ্চয় বুজি পাইছে ইয়াত আমাক কৈছে কি ৰম্বাছটোৰ কালি দিয়া আছে 20 সেণ্টিমিটাৰ স্কোৱাৰ আৰু এডাল কৰ্ণৰ দিশ দিয়া আছে 8 সেণ্টিমিটাৰ তেতিয়াহ'লে ৰম্বাছ আমাক আনডাল কৰ্ণৰ দিশটো বিচাৰিছে ঠিক আছে চাওক ধৰি লওক এইটো আমাৰ ৰম্বাছটো এইটো ৰম্বাছটো আমাৰ কালি দিয়া আছে 20 সেণ্টিমিটাৰ স্কোৱাৰ আৰু এডাল কৰ্ণৰ দিশ দিয়া আছে ধৰি এডাল কৰ্ণৰ দিশ দিয়া আছে 8 সেণ্টিমিটাৰ ঠিক আছে এডাল কৰ্ণৰ দিশ দিয়া আছে 8 সেণ্টিমিটাৰ এতিয়া আমাক আনডাল কৰ্ণৰ দিশ বিচাৰিছে ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমি যিটো ৰম্বাছৰ কালি উলিওৱা সূত্ৰ আমি তাত অংকটো আৰম্ভ কৰিম ঠিক আছে আমাৰ সূত্ৰটো আছিলে কি ৰম্বাছৰ কালি ইজ ইকুৱেল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল ঠিক আছে কৰ্ণ দুডালৰ পূৰণফল ইজ ইকুৱেল কালি নহয় জানো ৰম্বাছৰ কালি কালি বুলি দিছোঁ এইটো কালি ৰম্বাছৰ কালি হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল ঠিক আছে এতিয়া আমি কি কৰিম হাফটো আহি গ'ল ইনটু কৰ্ণ দুডালৰ পূৰণফল আমি এডাল কৰ্ণ 8 আছে ধৰিলোঁ মই এডাল কৰ্ণৰ দিশটো মই দি ধৰি ল'লোঁ ঠিক আছে এডাল 8 সেণ্টিমিটাৰ এডাল কৰ্ণৰ দিশ এইটো মই দি ধৰিছোঁ এডাল কৰ্ণৰ দিশটো আমি কি কৰিম কিন্তু 8 সেণ্টিমিটাৰ লিখিম ইনটু ডি ইজ ইকুৱেল 20 সেণ্টিমিটাৰ স্কোৱাৰ কালিটো 20 সেণ্টিমিটাৰ স্কোৱাৰ আছে মই বহাই দিছোঁ এইটো ঠিক আছে এইখিনিলৈকে এতিয়া কটাকটি কৰিলে হ'ল 2ৰে ইয়াক 8 বাৰ হৰণ যাব 2ৰে 8ক 4 বাৰ হৰণ যাব 2 4 গুণ 8 এটা থাকি গ'ল কিমান 4 সেণ্টিমিটাৰ ইনটু ডি ইজ ইকুৱেল 20 সেণ্টিমিটাৰ স্কোৱাৰ ঠিক আছে এইখিনিলৈকে বুজিব পাৰিছে কথাটো এতিয়া আমি ডিটো উলিয়াব লাগে নহয় জানো এইখিনিলৈকে বুজি পাইছে কথাটো এতিয়া কি কৰিম এতিয়া আমি ডিটো উলিয়াম
ডি ইজ ইকুৱেল কি হ'ব 20 সেন্টিমিটাৰ স্কোয়াৰ আমি 4 সেন্টিমিটাৰ হৰণ কৰি দিম 4 সেন্টিমিটাৰ ঠিক আছে 4 দিয়ে 4 5 গুণ 20 সেন্টিমিটাৰ সেন্টিমিটাৰ কটা গ'ল থাকিব কিমান আমাৰ 5 সেন্টিমিটাৰ তাই কি হ'ব আমাৰ ইডাল আন্দাল কোণৰ দিশ তেল আমাৰ দিশ কিমান হ'ব 5 সেন্টিমিটাৰ অৰ্থাৎ আমাৰ অপচন বি টো শুদ্ধ হ'ব এবাৰ হওক আমি খুব এটা সুন্দৰ অংক লৈছো অংকত অকণ আপোনালোকে মন দি চাব এনেকুৱা অংক প্ৰায় পৰীক্ষাত আহি থাকে এতিয়া হওক আমি অংকটো আৰম্ভ কৰিছো এটা 5 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ ৰম্বাস এটাৰ এডাল কৰ্ণৰ দিশ 8 সেন্টিমিটাৰ হলে ৰম্বাসটোৰ কালি কিমান হ'ব ঠিক আছে এটা চাওক আমি ৰম্বাসৰ কালি উলিয়াব লাগিব ঠিক আছে আমি ৰম্বাসৰ কালি উলিয়াম কিন্তু আমাক কিবা কি দিয়া আছে ৰম্বাসটোৰ বাহু দৈৰ্ঘ্য দিয়া আছে আৰু দিয়া আছে ৰম্বাসটোৰ এডাল কৰ্ণৰ দিশ দিয়া আছে ঠিক আছে চাওক অংকটো খুব সুন্দৰ অংক আপোনালোকে খুব ভাল পাব খুব ইন্টাৰেষ্টিং অংক এটা চাওক মই সুবিধাৰ কাৰণে এখিনি ৰম্বাস ড্ৰ কৰি লৈছো আপোনালোকে বুজিবলৈ সুবিধা পাব ৰম্বাসটো এখানে ৰম্বাসটো ড্ৰ কৰিছো আপোনালোকৰ সুবিধাৰ কাৰণে ঠিক আছে কৰ্ণডাল ধৰি লৈ কৰ্ণটাৰ এডাল কৰ্ণৰ দিশ দিয়া আছে 8 সেন্টিমিটাৰ ধৰি মই এডাল 8 সেন্টিমিটাৰ কৰ্ণ দিয়া আছে ঠিক আছে আৰু কি দিয়া আছে বাহু দৈৰ্ঘ্য মানে কি হ'ব ৰম্বাসৰ আমি জানো যে চাৰিটা বাহু সমান গতে কি হ'ব তাৰ বাহু দৈৰ্ঘ্য 5 মানে কিমান প্ৰতিটো বাহুৱে 5 সেন্টিমিটাৰ গেছ ঠিক আছে প্ৰতিটো বাহুৱে কিমান হ'ব 5 সেন্টিমিটাৰ কাৰণ ৰম্বাস যেহেতু চাৰিটা বাহু সমান থাকে ঠিক আছে এখানে কনসেপ্টটো ঠিকই আছে আপোনালোকৰ এটা চাওক আমি কি কৰিম যদি আমাৰ ৰম্বাসটোৰ কালি উলিয়াবলগীয়া হয় আমাক কি লাগিব ৰম্বাসটোৰ বাহু এই কৰ্ণডালৰ দৈৰ্ঘ্য লাগিব ঠিক আছে কিন্তু ইয়াত চাওক আমাক এডাল কৰ্ণহে দিয়া আছে এডালটো নাই দিয়া আমি এটা প্ৰথমতে কি কৰিম আমি আনডাল কৰ্ণৰ দৈৰ্ঘ্য দিয়া দিম ঠিক আছে এখিনিকে বুজি পাইছে কথাটো তেতিয়া চাওক আমি কি কৰিম এটা চাওক এখিনি এটা কথা মন ৰাখিব যে ৰম্বাসৰ কৰ্ণডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে কি কৈছো মানে কথাটো এইটোৱে এই দুটা ৰম্বাসৰ কৰ্ণ ঠিক আছে এই ৰম্বাসৰ কৰ্ণডালে কটাকটি কৰিব এখিনি কটাকটি কৰিছে তে এই কোণবোৰ প্ৰতিটো কোণে কিমান হ'ব 90 ডিগ্ৰীকে থাকিব প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব আৰু এই কৰ্ণডাল কি হ'ব সমদ্বিখণ্ডিত হয় মানে এই বিন্দুতে কি কৰিব সমানে দুভাগ কৰি দিব তাৰমানে এই যে কৰ্ণ আছে এই কৰ্ণডালক এই বিন্দুটোত সমানে দুভাগ হ'ব আৰু এই কৰ্ণডাল এই বিন্দুত সমানে দুভাগ হ'ব অৰ্থাৎ কি হ'ব ধৰক এইখিনি বা এইখিনি 8 সেন্টিমিটাৰ আছে নহয় জানো মানে কি হ'ব এই কৰ্ণডালক এডাল কৰ্ণ সমদ্বিখণ্ডিত কৰিব মানে কি এই টুকুৰাটোৱে সমান হ'ব ঠিক আছে ঠিক সেইদৰে এডাল কৰ্ণ সমদ্বিখণ্ডিত কৰিব তেতিয়ালে কি হ'ব এই টুকুৰাটোৱে সমান হ'ব কথাটো নিশ্চয় বুজি পাইছে আমি এটোকে কম যে ৰম্বাসৰ কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে এডাল কৰ্ণক সমানে দুভাগ কৰিব আৰু এডাল কৰ্ণ সমানে দুভাগ কৰি দিব ঠিক আছে কথাটো নিশ্চয় বুজি পাইছে এইখিনিলৈকে এটা চাওক আমি কি কৰিম আমাৰ প্ৰথম কামটো হ'ব কি এই কৰ্ণডাল দৈৰ্ঘ্য উলিয়াই ল'ব লাগিব তাৰ আগত চাওক তাৰ আগত আমি কি কৰিম যেন আমি গম পালো যে ৰম্বাসৰ কৰ্ণডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় সেইকাৰণে কি হ'ব এই কৰ্ণডালৰ দৈৰ্ঘ্য আছে কিমান 8 সেন্টিমিটাৰ গতিকে এইখিনি বা এইখিনি কিমান হ'ব এতিয়া 4 সেন্টিমিটাৰ হ'ব ঠিক আছে ঠিক সেইদৰে এইখিনি বা এইখিনি এইটো কিমান হ'ব 4 সেন্টিমিটাৰ হ'ব এই কনসেপ্ট আপোনালোকে গম পাব লাগিব ঠিক আছে এটা চাওক এটা এই যে কোনো 90 ডিগ্ৰী হ'ল এই কোনো 90 ডিগ্ৰী হ'ল এডাল 5 সেন্টিমিটাৰ এডাল হৈ গ'ল 4 সেন্টিমিটাৰ ঠিক আছে তেনে আমি এই টুকুৰা উলিয়াই ল'ম এতিয়া ঠিক আছে এতিয়া চাওক এই ত্ৰিভুজটো কি হ'ল সমকোণী ত্ৰিভুজ নহয় জানো এই ত্ৰিভুজটো সমকোণী ত্ৰিভুজ নিচিনা হৈ গ'ল নহয়নে এই সমকোণী ত্ৰিভুজটোৰ এডাল 5 সেন্টিমিটাৰ আছে এডাল আছে 4 সেন্টিমিটাৰ এটা আমি এই টুকুৰা দৈৰ্ঘ্য উলিয়াই ল'ব লাগিব ঠিক আছে কথাটো বুজি পাইছে কথাটো তে আমি এখিনি আৰম্ভ কৰিম তে এই টুকুৰা দৈৰ্ঘ্য পাই গ'লে আমি কি পাম এই কৰ্ণডালৰ দৈৰ্ঘ্যটো পাই যাম ঠিক আছে চাওক এটা আমি কি কৰিম এইটো সমকোণী ত্ৰিভুজ হৈ গ'ল এই কোণটো 90 ডিগ্ৰী আছে সেইকাৰণে কি হ'ব এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰটো নিশ্চয় মনত আছে আপোনালোকৰ নিশ্চয় আপোনালোকে জানেই পাইথাগোৰাছৰ সূত্ৰ হ'লেও মই এবাৰ লিখি দিছোঁ কৰ্ণৰ বৰ্গ ইজ ইকুৱেল লম্বৰ বৰ্গ প্লাছ ভূমিৰ বৰ্গ এইটো কোৱা হয় পাইথাগোৰাছৰ সূত্ৰ বা পাইথাগোৰাছৰ উপপাদ্য এই উপপাদ্যটো কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য হয় ঠিক আছে এই সমকোণী ত্ৰিভুজটোৰ এডাল কৰ্ণ বুলি কয় বা ত্ৰিভুজ বুলি কয় এডালক কোৱা হয় ভূমি এডালক কোৱা হয় লম্ব ঠিক আছে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পেলাই তাৰ বাহু তিনিটাৰ সম্পৰ্কটো আমি উলিয়াই দিব পাৰোঁ ঠিক আছে যদি আমাক এটা বাহুৰ দৈৰ্ঘ্যত নাজানো বাকী দুটা বাহুৰ দৈৰ্ঘ্য দিয়া থাকিলে পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত আমি আনটো বাহুৰ দৈৰ্ঘ্যটো উলিয়াই ল'ব পাৰোঁ ঠিক আছে এতিয়া চাওক ইয়াত আমাৰ কৰ্ণ কি আছে 5 হয় নহয় জানো 5 সেন্টিমিটাৰ স্কোয়াৰ ইজ ইকুৱেল লম্বটো আমি উলিয়াব লাগে এইটো লম্বটো মই লম্ব কৰি থৈ দিওঁ এইটো প্লাছ ভূমি কিমান আছে 4 সেন্টিমিটাৰ এইখিনি মই 4 সেন্টিমিটাৰ বহাই পেলাই কি কৰিলোঁ স্কোয়াৰ কৰিলোঁ ঠিক আছে এইখিনিলৈকে বুজি পাইছে এতিয়া স্কোয়াৰ কৰিলে কি হ'ব 5ক স্কোয়াৰ কৰিলে 5 5 গুণ 25 সেন্টিমিটাৰ স্কোয়াৰ ইজ ইকুৱেল লম্ব স্কোয়াৰ প্লাছ 4 4 গুণ 16 সেন্টিমিটাৰ স্কোয়াৰ ঠিক আছে এইখিনিলৈকে বুজি পাইছে একো অসুবিধা নাই
সৰু কথা একেবাৰে এইখিনিলৈকে এতিয়া এইটো ইফালে লৈ আহিম আমি 25 সেন্টিমিটাৰ স্কয়াৰ মাইনাস এইটো ইফালে গুছি আহিলে কিমান হ'ব 16 সেন্টিমিটাৰ স্কয়াৰ ইজ ইকুৱেল লম্ব স্কয়াৰ এটা আমি কি কৰিম বিয়োগ কৰি দিম নহয় জানো 25 পৰা 16 গলে কিমান থাকিব 9 থাকিব 9 সেন্টিমিটাৰ স্কয়াৰ ইজ ইকুৱেল লম্ব স্কয়াৰ এটাকে লম্বৰ মানটো কিমান হ'ব আমি কি ক'ব লাগিব বৰ্গমূললৈ হৈ যাব লম্ব স্কয়াৰ আছে 9 সেন্টিমিটাৰ স্কয়াৰ 9 ৰ বৰ্গমূল কিমান হ'ব 3 এটাকে লম্ব হৈ যাব কিমান মান লম্বডাল হৈ যাব 3 সেন্টিমিটাৰ ঠিক আছে এখানে নিশ্চয় বুজি পালে যে আমাৰ লম্বডাল কি হৈ গ'ল 3 সেন্টিমিটাৰ এটা চাওক যদি লম্বডাল 3 মানে এই টুকুৰা 3 নহয় জানো এটা এই টুকুৰা যদি 3 হয় এই টুকুৰা কিমান হ'ব 3 হ'ব লাগিব এই টুকুৰা 3 সেন্টিমিটাৰ গতিকে এই টুকুৰা কিমান হ'ব 3 সেন্টিমিটাৰ হ'ব তেতিয়া হলে এই গোটেই কৰ্ণডাল কিমান হ'ব এতিয়া 3 6 সেন্টিমিটাৰ তাৰ মানে এডাল কৰ্ণৰ দৈৰ্ঘ্য হৈ গ'ল 8 সেন্টিমিটাৰ আনডালৰ দৈৰ্ঘ্য হৈ গ'ল কিমান তেতিয়া হলে আমাৰ 6 সেন্টিমিটাৰ ঠিক আছে এখানে বুজি পাইছে কথাটো এটা আমি কি পালো যে কৰ্ণডালৰ দৈৰ্ঘ্য পালো এডাল কৰ্ণৰ দৈৰ্ঘ্য পালো কিমান 8 সেন্টিমিটাৰ আমাৰ দি থোৱা আছে 8 সেন্টিমিটাৰটো নহয় জানো এটা আমাৰ দি থোৱা আছে 8 সেন্টিমিটাৰ আৰু আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান পালোগে গৈ এতিয়া d2 পাই গ'লো আমি কিমান 3 6 সেন্টিমিটাৰ এখানে বুজি পাইছে কথাটো বুজি পালে কথাটো ঠিক আছে এটা আমি কি কৰিম ৰম্বাসটো কালি উলিয়াম তাকে কালি হ'ব কিমান আমি সূত্ৰত কৈ দিম অংকটো হাফ ইনটু কৰ্ণডালৰ পূৰণফল এডাল কৰ্ণৰ d1 ইনটু d2 মানে কি লিখি দিছো আৰু হাফ ইনটু কৰ্ণডালৰ পূৰণফল এডাল কৰ্ণ যদি d1 হয় আনডাল d2 হলে পূৰণ কৰিলে সেইটো হ'ব কৰ্ণডালৰ পূৰণফল মই তেনেকৈ লিখি পেলাই মই এনেকৈ লিখি দিছোঁ নিশ্চয় আপোনালোকে বুজি পাইছে কথাটো এনেকৈ লিখিলেও হ'ব কৰ্ণডালৰ পূৰণফল হাফ ইনটু কৰ্ণডালৰ পূৰণফল এতিয়া কৰ্ণডালৰ পূৰণফলৰ সলনি মই d1 d2 দি পেলাই দি দিছোঁ এডাল কৰ্ণ মই d1 ধৰিছোঁ 8 সেন্টিমিটাৰ এডাল কৰ্ণ মই d2 ধৰিছোঁ ঠিক আছে একটু চিন্তা কৰিব নালাগে একেটা কথাই মই মাত্ৰ সুবিধা এনেকৈ লিখি দিছোঁ এটা কি কৰিব মানকেইটা বহাই দিম ঠিক আছে d1 কিমান আছে 8 সেন্টিমিটাৰ ইনটু d2 আছে 6 সেন্টিমিটাৰ তেনে কটাকটি কৰিলে হৈ গ'ল 2 ৰে 2 4 গুণ 8 নহয় জানো 4 ৰে 4 6 গুণ কিমান হ'ব 24 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে তেতিয়া আমাৰ ৰম্বাসটো কালি কিমান হৈ গ'ল আমাৰ কালি হৈ গ'ল 24 সেন্টিমিটাৰ তাৰমানে আমাৰ অপচন C2 শুদ্ধ হওক আমি একেবাৰে শেষৰ অংকলৈ আহিছোঁ আজি একেবাৰে শেষৰ অংক লৈছোঁ এই অংকটো চাওক এটা ৰম্বাসৰ পৰিসীমা 60 সেন্টিমিটাৰ আৰু এডাল কৰ্ণৰ দিশ 24 সেন্টিমিটাৰ হলে ৰম্বাসটোৰ কালি কিমান হ'ব ঠিক আছে আমাক কি দিয়া আছে ৰম্বাসটোৰ পৰিসীমা দিয়া আছে আৰু এডাল কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে আমি তাৰ ৰম্বাসটোৰ কালিটো দিব লাগে ঠিক আছে এটা চাওক ইয়াৰ সুবিধাৰ কাৰণে মই ৰম্বাসটো আঁকি দিছোঁ এইটো ৰম্বাসটো আছিলে ইয়াৰ পৰিসীমা দিয়া আছে 60 সেন্টিমিটাৰ পৰিসীমা মানে এই চাৰি সীমাটোৰ দৈৰ্ঘ্য 60 সেন্টিমিটাৰ আৰু ধৰি ললো মই এডাল কৰ্ণৰ দিশ দি হলো মই ধৰি ললো 24 সেন্টিমিটাৰ এডাল 24 সেন্টিমিটাৰ দিয়া আছে ঠিক আছে এতিয়া প্ৰথমতে আমি কি কৰিম চাওক আমি প্ৰথম এই পৰিসীমাটোৰ পৰা ৰম্বাসটোৰ বাহু দৈৰ্ঘ্যটো উলিয়াই ল'ম প্ৰতিটো বাহুৰ দৈৰ্ঘ্য উলিয়াই ল'ম ঠিক আছে এটা আমি জানো যে ৰম্বাসৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমা একেধৰণে উলিয়ায় ঠিক আছে এটা চাওক ৰম্বাসৰ পৰিসীমা কেনেকৈ উলিয়াম আমি ৰম্বাসৰ পৰিসীমা সেইটো বৰ্গৰ সৈতে একেই ৰম্বাসৰ পৰিসীমাটো বৰ্গৰ সৈতে একেধৰণে মিলাব লাগিব ৰম্বাসৰ পৰিসীমা ইজ ইকুৱেল 4 ইনটু বাহুৰ দৈৰ্ঘ্য মানে এটা বাহুৰ দৈৰ্ঘ্য ঠিক আছে আমি কি কৰিম এতিয়া 4 ইনটু এটা বাহুৰ দিশ সেইটো হৈ গ'ল ৰম্বাসৰ পৰিসীমা ঠিক আছে ৰম্বাসৰ পৰিসীমা উলিয়াম এতিয়া আমাক পৰিসীমা দিয়া আছে কিমান 60 সেন্টিমিটাৰ ইজ ইকুৱেল 4 ইনটু বাহুৰ দৈৰ্ঘ্য মানে এটা বাহুৰ দৈৰ্ঘ্য দেই এইটো আপোনালোকে গোটেইকেইটা বাহুৰ ধৰি ল'ব নালাগে এটা বাহুৰ দিশ এটাকে বাহুৰ দৈৰ্ঘ্য কিমান হ'ব ৰম্বাসটোৰ বাহুৰ দিশ কিমান হ'ব এই 4টোৰে এই 60টো ঘন কৰিলে হৈ গ'ল ঠিক আছে আমি ঘন কৰি দিম 60 সেন্টিমিটাৰ ডিভাইডেড বাই 4 কিমান হ'ব 4 ধৰক 60 মানে কি গম পালো আমি ৰম্বাসটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 15 সেন্টিমিটাৰ তাৰমানে এইটো বাহু হ'ব 15 সেন্টিমিটাৰ এইটো হ'ব 15 সেন্টিমিটাৰ এইটো হ'ব 15 সেন্টিমিটাৰ আৰু এইটো হ'ব 15 সেন্টিমিটাৰ ঠিক আছে এইখানে বুজি পাইছে কথাটো এটা চাওক আমি কি কৰিম আমি জানো যে ৰম্বাসৰ কৰ্ণডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় ঠিক আছে তেতিয়াহ'লে কি হ'ব এই প্ৰতিটো কোণে 90 ডিগ্ৰী হ'ব নহ'বনে প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব আৰু এইডাল কৰ্ণ কি কৰিব সমদ্বিখণ্ডিত কৰিব মানে কি এইখিনি 24 সেন্টিমিটাৰ আছে তেতিয়াহ'লে ইয়াৰ আধাটো কিমান হ'ব এইটো কিমান হ'ব 12 হ'ব নহয় জানো এই ডোখৰ 12 সেন্টিমিটাৰ হ'ব এই ডোখৰ হ'ব 12 সেন্টিমিটাৰ ঠিক আছে সমৰেখাৰে দুভাগ কৰিছে এতিয়া চাওক এই ত্ৰিভুজটো কি হৈ গ'ল আকৌ সমকোণী ত্ৰিভুজ হৈ গ'ল নহয় জানো এইটো 90 ডিগ্ৰী কোণ তাৰমানে এইডালৰ ওপৰত এডাল লম্ব হৈ আছে এইডাল কৰ্ণ হ'ব এইডাল ভূমি হ'ব তেতিয়া আমি কি কৰিম এই লম্বডাল উলিয়াই ল'ম ঠিক আছে চাওক কি আছে পাইথাগোৰাছ সূত্ৰটো কৰ্ণৰ বৰ্গ ইজ ইকুৱেল লম্বৰ বৰ্গ
প্লাছ ভূমি বৰ্গ ঠিক আছে এইটো হৈ গ'ল এটা মানবোৰ বহাই দিম কৰ্ণৰ জেগাত কিমান আহিব 15 সেন্টিমিটাৰ আহিব 15 সেন্টিমিটাৰ আমি স্কয়াৰ কৰিলো ইজুকেল লম্বটো আমি উলিয়াব লাগে লম্বৰ বৰ্গ প্লাছ ভূমি হৈ গ'ল কিমান 12 সেন্টিমিটাৰ বহাই পেলাই স্কয়াৰ কৰি দিছো একদম সিম্পল কথা একো নাই কৰিবলৈ ইয়াতে তে 15 স্কয়াৰ কৰিলে 15 225 সেন্টিমিটাৰ স্কয়াৰ ইজুকেল লম্বৰ বৰ্গ প্লাছ 12 144 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি লম্বৰ মানটো উলিয়াব লাগে লম্ব স্কয়াৰ কি হ'ব এটা এইটো বহিলৈ গুছি আহিম তাৰ মানে 225 ৰ পৰা 144 টো বিয়োগ কৰিলে হৈ গ'ল আমাৰ কামটো 225 সেন্টিমিটাৰ স্কয়াৰ মাইনাস 144 সেন্টিমিটাৰ স্কয়াৰ তে বিয়োগ কৰিলে কিমান হৈ যাব 225 পৰা 40 গলে 1 থাকিলে 22 পৰা 14 গলে থাকিব 8 নহয় জানো 81 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে এটাকে আমাৰ কি ক'বলৈ লম্ব হৈ লিয়াব লাগিব নহয় জানো আমি লম্ব লিয়াব লাগিব লম্ব কিমান হ'ব আমি বৰ্গমূল ল'ম লম্ব স্কয়াৰ মানে 81 সেন্টিমিটাৰ স্কয়াৰ লম্ব কিমান হ'ব বৰ্গমূল ল'লে হৈ যাব 81 ৰ বৰ্গ কিমান হ'ব 9 সেন্টিমিটাৰ তাৰমানে আমি কি বুজিলো এইখিনি পৰা এখিনি কিমান হ'ব 9 সেন্টিমিটাৰ হ'ব তাৰমানে এইখিনি 9 সেন্টিমিটাৰ হ'ব তেতিয়ালে এইখিনি পৰা কিমান হ'ব লাগিব 9 সেন্টিমিটাৰ হ'ব লাগিব যেটো ৰম্বসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হৈছে তে এইখিনি পৰা এখিনি যদি 9 হয় তে এইখিনি পৰা কিমান হ'ব লাগিব 9 সেন্টিমিটাৰ তাৰমানে কিমান হ'ব এডাল কোণৰ টোটাল দিশ কিমান হৈ যাব এতিয়া 9 9 18 সেন্টিমিটাৰ এটা কাণ্ডাল কোণৰ দিশ হ'ব কিমান 2 * 9 সেন্টিমিটাৰ তাৰমানে কিমান হ'ব 18 সেন্টিমিটাৰ এখিনি কথাটো বুজি পালে এতিয়া আমি কি পাই গলো এডাল কোণৰ দিশ পাই গলো 24 সেন্টিমিটাৰ দিয়া আছে আমাক আৰু এডাল কোণৰ দিশ পাই গলো কিমান 18 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি কি কৰিম আমি দুইডাল কৰ্ণৰ সহায়ত আমি এতিয়া কালকি ল'ব পাৰিম একেবাৰে সিম্পল এতিয়া তে কালি আমি কেনে কৰিলাম হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল নহয় জানো মই d1 d2 বুলি লিখিছো এডাল কৰ্ণৰ d1 ধৰিছো আনডাল কৰ্ণৰ ধৰিছো মই d2 এটা d1 আমি কি ধৰিম আমি d1 মানে ধৰক এডাল ধৰিছো মই 9 9 18 টো যেটো আমাৰ 18 সেন্টিমিটাৰ আছিল d1 টো আছিল 18 সেন্টিমিটাৰ আৰু d2 হৈ গৈছিল কিমান 24 সেন্টিমিটাৰ নহয় জানো মই কৰ্ণ দুডাল দৈৰ্ঘ্য লিখি লৈছো এডাল কৰ্ণ 24 সেন্টিমিটাৰ আছিল এটা 18 সেন্টিমিটাৰ আছিল মই d1 d2 বুলি ধৰি লৈছো এটা হাফ ইনটু d1 মানে কি লিখিম 18 সেন্টিমিটাৰ ইনটু d2 মানে লিখিম 24 সেন্টিমিটাৰ ঠিক আছে এটা কটাকটি কৰিলে হৈ গ'ল 2 ৰে 2 9 18 ঠিক আছে কটাকটি গ'ল 9 লগত 24 পূৰণ কৰি দিম 9 4 গুণ 36 36 ৰ 6 উকলিব 3 9 গুণ 18 18 3 21 21 সেন্টিমিটাৰ স্কয়াৰ তাৰমানে কিমান হ'ব এতিয়া 216 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ আমাৰ অপচন এইটো শুদ্ধ হ'ব ঠিক আছে আপোনালোকে নিশ্চয় অংকটো বুজি পাইছে আৰু এই ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওবোৰ চাই ভাল পাইছে এটা লাইক কৰিব ধন্যবাদ